নমস্কাৰ, আসসালামু আলাইকুম। আপোনালোকক মই জনাব খুজিছোঁ যে ৰেজাল্ট কৰিমৰ কথা সেইদিনা মই কৈছিলোঁ যে অধিক মাছে বগলী কণা বেছি লোভ কৰিছিলে, সেইকাৰণে এটাও নহ'ল। গতিকে লাষ্টতে কি হ'ল, ওলাই আহিলে, বাধ্য আহিবই লাগিব, কাৰণ সেইটো পৰিস্থিতিত তেওঁ পৰিছিলে, সেইকাৰণে তেওঁ ওলাই আহিবলৈ বাধ্য হৈছে। আচ্ছা, ৰেজাল্ট কৰিম পদত্যাগ কৰাৰ মূল কাৰণটো আপোনালোকে জানেনে? মূল কাৰণটো হৈছে একমাত্ৰ ৰকিবুল হৈছে। আজি দেৱতী শইকীয়া আৰু পদ্যুৎ বৰদলৈ তেখেতে যে কৈছিলে যে মিয়া ভোট লৈ তেখেতে সাংসদ হৈ কয় যে ৰেজাল্ট কৰিমক চিনি নাপায়, আৰু দেৱতী শইকীয়াই কি ক'লা যে মুখ্যমন্ত্ৰী এজেণ্ট। মই প্ৰশ্ন কৰিব খুজিছোঁ দেৱতী শইকীয়া, যদি মুখ্যমন্ত্ৰী এজেণ্ট ৰেজাল্ট কৰিম ডাঙৰীয়া আছিলে, তেনেহ'লে আপোনালোকে কিয় কংগ্ৰেছত জইনিং কৰিব খুজিছিলে? কিয় আপোনালোকে জইনিং লৈছিলে? তাক কিয় দলত লোৱা হৈছিলে? কাৰণ আচল এইটো এতিয়া প্ৰমাণ হৈ গ'ল, জৰ্জত পটপটকৈ প্ৰমাণ হৈ গ'ল, এক নম্বৰ কথা। আৰু পদ্যুৎ বৰদলৈ মই ক'ব খুজিছোঁ যে আপুনি সংখ্যালঘু ভোট লৈ আৰু তাক চিনি নাপায়, ক'বলৈ গ'লে মানুহক ইমান অহংকাৰ কৰিব নালাগে। নলেজ ইজ পাৱাৰ। মানুহতো আপোনাৰ ক্ষমতাও আছে, দক্ষতাও আছে, মই মানিছোঁ। পাৱাৰ আজি আছে, কালি নাই। পাৱাৰ ডিচাইড টুডে, গেন টুমৰো। ক্ষমতা আজি আছে, কালি নাই। গতিকে পাৱাৰ ইজ নট পাৰ্মানেণ্ট ফৰ এনি ওৱান। ক্ষমতা কাৰো চিৰস্থায়ী নহয়। গতিকে ক্ষমতাৰ বলত এনেকুৱা কথা ক'ব নাপায়। যিয়ে নহওক, ৰেজাল্ট কৰিমৰ বিষয়ে আমাক ক'বলগীয়া নাই। তেওঁ অধিক মাছে বগলী কণা, এইটোৱেই হ'ল। গতিকে লাইফটো মানে যেনেকুৱা কৰিছিলে কৰ্ম, সেইটো আৰু ৰজা হ'ব খুজিছিলে। কিন্তু যদি ৰেজাল্ট কৰিম কংগ্ৰেছত থাকিলেহেঁতেন, ৰকিবুলৰ পাৱাৰটো জিৰ' হ'লেহেঁতেন। এইটো এটা কথা আছিলে, আৰু আমাৰ কংগ্ৰেছে অকণমান আগুৱাই যাব পাৰিলেহেঁতেন। সেইটো এটা ৰাস্তা আছিলে, কাৰণ তেওঁ এটা পৰিকল্পনা আছিলে। কিন্তু দেখা গ'ল যে কংগ্ৰেছৰ যিখিনি সংখ্যালঘু নেতা পালি নেতাবিলাক আছে কংগ্ৰেছত, ৰকিবুলতকৈ ওপৰত কোনো মানুহ এজনক যাবলৈ নিদিয়ে। যিটো ৰকিবুলৰ লগত গেম খেলিব, সেইটোৱে কংগ্ৰেছৰ পৰা নিলম্বন কৰিব বা ওলাই দিব। যোনে কথা ক'ব খুজিছে, যোনে মাত মাতে, যোনে দলৰ স্বাৰ্থত কাম কৰিব খোজে বা দলখন আগুৱাই লৈ যাব খোজে, সেই মানুহজনক ৰকিবুলে কি কৰে, ব্লেকমেইল কৰে। আজি ৰেজাল্ট কৰিমক ব্লেকমেইল কৰিলে, কাৰ দি কৰিলে? দেৱতী শইকীয়া আৰু পদ্যুৎ বৰদলৈ দি ৰকিবুল হৈছে। ৰেজাল্টে আজিলৈকে এটা সংবাদ মাধ্যমত কৈছে নেকি? কোৱা নাই। তেখেতে ষড়যন্ত্ৰ কৰিছে। গতিকে ৰকিবুলক যদি কাণৰ তলত দুটা মাৰি দিলে, য'ত পট পৰাই যাব যে কাৰ কি ষড়যন্ত্ৰ আছে। মই একদম চিধা কথা কৈছোঁ, এইটো ষড়যন্ত্ৰ হৈছে একমাত্ৰ ৰকিবুলে পদ্যুৎ বৰদলৈক আৰু দেৱতী শইকীয়াক তেখেতে উত্তৰ দিয়া হৈছিলে। তেখেতৰ কাৰণে আজি এই ৰকিবুলৰ কাৰণে আজি ৰেজাল্ট কৰিম আজি দলৰ পৰা বহিষ্কাৰ হ'বলগীয়া হ'ল। খালি ৰেজাল্ট কৰিম নহয়, আপোনালোকে জানে দুলু আহমেদো আছিলে, শ্বেৰমান আলী আছিলে, বহিষ্কাৰ কৰিলে। কাৰণ সেইবিলাকে কথা ক'ব জানিছিলে, অসমৰ বিষয়ে জানিছিলে, তেওঁ অন্যায়ৰ বিৰুদ্ধে মাত মাতিব জানিছিলে। কিন্তু জানে যে তেওঁলোকে যদি আগুৱাই যায়, তো ৰকিবুল তেতিয়া কেতিয়াও হিৰো থাকিব নোৱাৰে। গতিকে কংগ্ৰেছৰ হিৰো নেতা যদি ক'ব খোজো, তে ৰকিবুলি হয়। গতিকে ৰকিবুলত ওপৰত কোনেও যাব নোৱাৰে, এই কথা স্পষ্ট। সেই ৰকিবুলৰ কাৰণে আজি এইখন দলৰ এই পৰিস্থিতি অৱস্থা। যদি যিমান দিন কংগ্ৰেছত ৰকিবুল হুছেইন ডাঙৰীয়া থাকিব, সিমান দিন কংগ্ৰেছে কেতিয়াও সপোন চাব নালাগে যে আমি চৰকাৰ গঠন কৰিব নোৱাৰোঁ। আৰু পাকিস্তানৰ কথা শুনিব জানো? পাকিস্তান মুৰ্দাবাদ সদায় থাকিব, এয়া সকলোৱে মানি লৈছে। পাকিস্তানৰ কথা কোনেও নুশুনে, এই কথাটো স্পষ্ট। আৰু এটা কথা কৈছোঁ, যিমান দিন ৰকিবুল থাকিব, সিমান দিন কংগ্ৰেছ একদম জিৰ' হৈ থাকিব। এই কথাটো আপোনালোকে সকলোৱে ক'ব। আৰু যেদিনা ৰকিবুল কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ হ'ব, সেইদিনৰ পৰা চাব পাৰিব কংগ্ৰেছৰ দল কিমানখিনি আগুৱাই যাব পাৰে, নিশ্চয় জানে। তেওঁলোকৰ সপোন নাই চৰকাৰ গঠন কৰাৰ কাৰণে। ৰকিবুল সাংসদ হৈছিলে, উচ্ছেদ লৈ তেওঁ নগাঁও সমষ্টি কিবা মাত মাতিছে, পদ্যুৎ বৰদলৈ কিবা মাত মাতিছে নেকি? চৰ্চা কৰি হ'ব না? লেণ্ডলেছ পিপুল, তেখেতৰ কথা কিবা ভাবিছিলে নে? বেংক অফ ৰিভাৰ পিপুল, তেখেতৰ কথা কিবা ভাবিছিলে নেকি? একো ভবা নাই। হয় গোয়িং টু ফ্ৰম দ্য লেণ্ডলেছ পিপুল, সেইবিলাকৰ কথা চিন্তা কৰিছিলে নেকি? ক'ত যাব, ক'ত খাব, ক'ত থাকিব, কেতিয়া ভাবিছিলে নেকি ৰকিবুল খাদ্য দৰকাৰ। কাৰণ ৰকিবুল আজি যে ষড়যন্ত্ৰ কৰাৰ মূল কাৰণটো কি? তাৰ ব্যৱসায় আছিলে।
তেওঁ যি জাল, যি ব্যৱসায়, যি টিকিট বিক্ৰী কৰাৰ যি ব্যৱসায় পাতিছে, যে টিকিটৰ পৰা 2 কোটি 3 কোটি, কোনোবাৰ 4 কোটি, কাৰোবাৰ 5 কোটিৰ পৰা টকা ল'ব, লৈ পেলাই টিকিট দিব, বিতৰণ কৰিব। কিন্তু এইখিনি ৰেজল্ট কৰিম থাকিলে অলপ সাল সলনি হ'লেহেঁতেন। সেইকাৰণে কি কৰিছে, টকাটো নাপায়, বেপাৰটো বন্ধ হৈ যাব। ৰকিবুলতো অকলে পইচা নাপায়, ৰকিবুল পইচা উঠায় আৰু পদত বদলাই দেৱতে শইকীয়াই পায়, এই কথাটো স্পষ্টভাৱে প্ৰমাণ হৈ গ'ল। তেখেতৰ কাৰণে এইটো কথা কৈছে। আৰু যোনে পইচা নিদিয়ে তাক দলত নাৰাখে, এইটো ক্লিয়াৰ কথা। আৰু মানে টিকিট নাপায়, 1 টকা নিদিয়াকৈ কাৰো দম আছে নেকি কংগ্ৰেছৰ যে আমি টিকিট দিম? কাৰো দিব নোৱাৰে। বেপাৰ আছিলে, বেপাৰ বন্ধ হৈ গ'ল, গতিকে এইটোৱে আৰু কি, ৰকিবুলৰ বেপাৰ বন্ধ হোৱাৰ কাৰণে এই গেমটো খেলিলে। যে ৰকিবুল থাকিলে এই বেপাৰটো আৰু নচলিলেহেঁতেন। গতিকে ব্যৱসায়ৰ কাৰণে তেওঁ টিকিট বিক্ৰী কৰাৰ কাৰণে যি জাল পাতিছে, সেই জাল পাতাটো এতিয়া সফল হ'ব। গতিকে ক'বলগীয়া একো নাই, ৰকিবুলক ভাল থাকক। ৰকিবুল যিমান দিন থাকিব কংগ্ৰেছে সিমান দিন 0 হৈ থাকিব আৰু টিকিট বিক্ৰী কৰি থাকিব লাগিব। তাৰ বাহিৰে আৰু কোনো ৰাস্তা নাই। টিকিট বিক্ৰী কৰি খাব লাগিব, তাৰ বাহিৰে আৰু কোনো ৰাস্তা নাই। আৰু ইয়াতকৈ কি ক'ম, এইখিনি কথা জনালোঁ। থেংক ইউ, ধন্যবাদ।